মৰমৰ মইনাহঁত, আজি তোমালোকক ক'বলৈ লোৱা সাধুটোৰ নাম হৈছে টুনাহঁতৰ কথাৰে। সাধুটোৰ লেখক হৈছে বন্দিতা ফুকন। আশা কৰোঁ সাধুটো শুনি তোমালোকে ভাল পাবা আৰু লগতে লাইক কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আহাচোন সাধুটো আৰম্ভ কৰোঁ। বিলখনৰ কাষত টুনাই মাকৰ সৈতে গৈ থিয় দিছেগে। তেনেতে ক'ৰবাৰ পৰা ডাঙৰ ঠোঁটৰ চৰাই দুটা উৰি আহি বিলখনত পৰিল। তাকে দেখি বিলখনৰ পাৰত থকা শিমলুজোপাৰ ডালত পৰি থকা বগলীকেইটাৰ মাজত চিঞৰ বাখৰ আৰম্ভ হ'লেই নহয়। ইচ, এইকেইটা আকৌ আহিল যেতিয়া হ'লেই আৰু বিলখনৰ মাছ শামুকবোৰ ইহঁতৰ পেটতে সোমাবগৈ। বগলীকেইটাৰ কথা শুনি টুনাৰ মাকে ওপৰলৈ মূৰ তুলি চাই ক'লে, বগীহঁত, আলহীক তেনেকৈ ক'ব নাপায় নহয়। সিহঁতে কিমান বিপদত পৰি ইমান দূৰ উৰি উৰি আমাৰ দেশলৈ আহিছে। আলহী অতিথিক সদায় ভগৱান বুলি ভাবিব লাগে। টুনাৰ মাকৰ কথাবোৰ শুনি বগলীকেইটাই লাজ পালে হ'বলা। সিহঁত এতিয়া মনে মনে থাকিল। এইবাৰ টুনাৰ মাকে বিলখনৰ পৰা সেই আলহী পেলিকান চৰাই দুটাক সুধিলে, ভাই ভনীহঁত, এইবাৰ তোমালোক দুজনহে আহিলা নেকি? বাকীবোৰ ক'ত? জাৰৰ দিনত তোমালোকৰ দেশবোৰত তোমালোকে বৰ কষ্ট পোৱা নহয়নে? পেলিকান দুটাৰ এটাই উত্তৰ দিলে, হয় বাইদেউ, জাৰকালিতো আহিলে আমাৰ দেশৰ গছবোৰত পাত এটাও নাথাকে। গছ-গছনি, নৈ, বিল, হ্ৰদ সকলো বৰফে ঢাকি ৰাখে। খাবলৈ একো এটা নোহোৱা হয়। বাঁহ সাজিবলৈকে ঠাই নোহোৱা হৈ পৰে। কণীনো পাৰিম ক'ত? আৰু কেতিয়াবা কণী ফুটি পোৱালি উপজিলে পোৱালিবোৰে দেখোন জাৰত ঠেৰেঙা লাগি মৰি থাকিব। ৰ'বাচোন ৰ'বা, টুনানো কোন? তোমালোকক কোৱাই নাই নহয়। টুনা হ'ল এটা গড় পোৱালি। তাৰ বয়স মাথোন 4 মাহ হৈছেহে। টুনাই ঘাঁহ খাবলৈ শিকাই নাই। মাকৰ গাখীৰ খায়েই সি ভোক পলোৱায়। টুনাৰ মাকে পেলিকান চৰাই দুটাক আকৌ ক'লে, জাৰকালিতো আহিলেই আমি তোমালোক আহিবা বুলি বাট চাই থাকোঁ জানানে। জাৰকালি আমাৰ কাজিৰঙাত বৰফ নপৰে, সকলো গছৰ পাতো নসৰে। পেলিকান এটাই বেজাৰ মনেৰে ক'লে, বাইদেউ, আমি আহিলে তুমি ভাল পোৱা। আহিয়েই বগলী সখীহঁতৰ যিহে কঠুৱা মাত শুনিলোঁ, মনটো বৰ বেয়া লাগি গ'ল। তেনেতে এজাক পেলিকান চৰাই আৰু শৰালী হাঁহ উৰি আহি হুৰমুৰাই বিলখনত পৰিলহি। সিহঁতক দেখি শিমলু গছৰ ডালত থকা বগলী এজনীয়ে কৈ উঠিল, চোৱা, সেইজনী ৰাংঢালিও আহিছে। ব'লা তাইক মাত এষাৰ দি আহোঁগৈ। এইবুলি কৈ বগলীজনীয়ে শৰালী হাঁহৰ জাকটোৰ পিনে উৰা মাৰিলে। তাইৰ পিছে পিছে বাকীবোৰ বগলীয়েও উৰা মাৰিলে। টুনাই ক'লে, মা, বগলী বাইদেউহঁতে এতিয়া সৌ আলহী চৰাইৰ সৈতে সখী পাতিব দেখোন। টুনাৰ মাকে মুখত কোমল ঘাঁহ একোচা লৈ উত্তৰ দিলে, বগলীহঁতে আলহী চৰাইবোৰক দেখিলে হুলস্থুল কৰে। পিছত কিন্তু সিহঁতে আলহী চৰাইবোৰৰ সৈতেই উমলি জামলি ফুৰে। টুনাই ক'লে, আই, আমাৰ কাজিৰঙাখন বৰ ভাল নহয়নে? আমি সকলোৱে ইমান মিলি জুলি থাকোঁ। টুনাৰ মাকে উত্তৰ দিলে, সেই মানুহবোৰ নথকা হ'লে আমি আটাইবোৰ জীৱ জন্তু চৰায়ে বৰ শান্তিৰে থাকিব পাৰিলোহেঁতেন। টুনাই ভাবিলে, মানুহবোৰনো কোন? টুনাই মানুহবোৰৰ বিষয়ে বহুত কথাই নাজানে। তেনেতে হাতী দুটামান দূৰৈত দেখি টুনাই মাকক সুধিলে, আই, সৌৱা যে হাতীকেইটাৰ পিঠিৰ ওপৰত উঠি জন্তু কিছুমানে আমাৰ পিনে চাই কথা পাতিছে, সেই জন্তুবোৰৰ নাম কি? টুনাৰ মাকে ঘাঁহ চোবাই চোবাই উত্তৰ দিলে, হাতীৰ পিঠিত উঠি থকা সেইবোৰেই হ'ল মানুহ নামৰ জন্তু। সৌ আলহী চৰাইবোৰ যিবোৰ দেশৰ পৰা আহিছে, সৌ মানুহবোৰো সেই বিদেশৰ পৰাই আমাক চাবলৈ আহিছে। সিহঁতে কেমেৰাৰে আমাৰ ফটো তোলে আৰু নিজৰ দেশৰ মানুহবোৰক আমাৰ ফটো দেখুৱাই আমাৰ গুণ গায়। টুনাই আচৰিত হৈ সুধিলে, আই, সেই বিদেশৰ মানুহবোৰে আমাক কিয় চাবলৈ আহে? টুনাৰ মাকে টুনাক বুজাই ক'লে, আমি গড়বোৰ হৈছোঁ পৃথিৱীৰ পুৰণি জন্তু। আমাৰ নাকত যে শিঙৰ দৰে এটা খৰ্গ আছে, তেনে এশিঙীয়া গড় কেৱল আমি ইয়াতহে আছোঁ। শুনি টুনাই সুধিলে, আই, খৰ্গটোৰে তোমাক যে ইমান ধুনীয়া দেখি, কোৱা না, মোৰ নাকটোৰ ওপৰত তোমাৰ দৰে এটা ধুনীয়া খৰ্গ গজিবনে? টুনাৰ মাকে খৰ্গৰ চিন মোকাম নথকা টুনাৰ মিহি নাকটো চেলেকি মৰমেৰে উত্তৰ দিলে,
টুনা, তোৰ বয়স এতিয়া অতি কম। ডাঙৰ হ'লে তোৰ নাকৰ ওপৰতো খৰ্গ এটা গজিব। মই পিছে তোৰ খৰ্গটো নগজিলেহে ভাল পালোহেঁতেন। টুনাই মাকৰ কথাটো শুনি কান্দিলে আৰু ক'লে, তাৰমানে আই, তুমি মোক খৰ্গ থকা ধুনীয়া গড় এটা হোৱাটো নিবিচাৰা? মই এনেকৈ খৰ্গ নোহোৱাকৈ আপচু হৈ থাকিলে তুমি ভাল পাবা নহয়নে? টুনাৰ মাকে টুনাৰ গাটো চেলেকি ক'লে, শুনাই, তই দেখাত আপচু হৈ থকাটো মই কেতিয়াও নিবিচাৰোঁ। পিছে এই খৰ্গটো পাবৰ বাবে বেয়া মানুহবোৰে আমাক গুলিয়াই মাৰে। সিহঁতে মিছাকৈয়ে ভাবে যে আমাৰ খৰ্গটোত এটা বৰ ভাল ঔষধি গুণ আছে। সেয়ে খৰ্গ একোটা বহুত দামত বেছি সিহঁতে ধনী হ'ব খোজে। টুনাই এইবাৰ মাকক সুধিলে, সেই বেয়া মানুহবোৰনো কোন দেশৰ মানুহ আই? টুনাৰ মাকে উত্তৰ দিলে, সেই বেয়া মানুহবোৰ আমাৰ দেশৰে মানুহ। সিহঁতক চোৰাং চিকাৰী বোলে। চোৰাং চিকাৰীবোৰে ৰাতিৰ আন্ধাৰত আমাক মাৰিবলৈ বিচাৰি ফুৰে। কেতিয়াবা আমাৰ এই কাজিৰঙা হাবিখন ৰক্ষা কৰি থকা বনৰক্ষীসকলৰ গুলী খাই চোৰাং চিকাৰীবোৰ মৰেও। টুনাই মাকৰ কথাবোৰ শুনি বৰ ভয় খালে। সি সুধিলে, আই, তেনেহ'লে ৰাতি আমি লুকাই থাকিব লাগিব নহয়নে? ৰাতি হ'লেই সেই চোৰাং চিকাৰীবোৰে হাবিত সোমাই আমাক মাৰিবলৈ বিচাৰি ফুৰে। এইবাৰ টুনাই কান্দি কান্দি মাকক ক'লে, আই, খৰ্গটোৰ বাবেই যদি আমি মৰিব লাগে, তেন্তে মই ডাঙৰ হ'লেও মোৰ নাকত খৰ্গ এটা গজিব নালাগে। মই আপচু হৈয়ে থাকিম। টুনাই কন্দা দেখি টুনাৰ মাকেও মনটো মাৰি পেলালে। টুনাৰ মাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে, টুনা ডাঙৰ হৈ তাৰ নাকত খৰ্গ গজাৰ আগতেই যেন চোৰাং চিকাৰীবোৰ পৃথিৱীৰ পৰা নোহোৱা হৈ যায়। মইনাহঁত, তোমালোকৰ মাজৰ পৰা কোন কোন বাৰু কাজিৰঙালৈ গৈছা আৰু কোনে কোনে গড় দেখিছা কমেণ্টত জনাবাচোন। পুনৰ এটি নতুন সাধুলৈ তোমালোকৰ মাজত পুনৰ আহিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ আৰু লাইক কৰিবলৈ নাপাহৰিবা।